আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ, কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, যিমানবিলাক ৰাজ্য চৰকাৰৰ সুলভ মূল্যত চাউল, চেনি, দালিৰ যোগান, যিমানবিলাক আমাৰ আঁচনি আছিল, পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা দুমাহত ৰূপায়ণ হোৱা নাছিল। আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ। আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পথ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ। আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে বহু বিবাহত জড়িত কোনো ব্যক্তিয়ে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপাব, সি প্ৰধানমন্ত্ৰীৰ আৱাসে হওক, বিনামূলীয়া চাউলে হওক বা সি অৰুণোদয়ৰ দৰে আঁচনিসমূহে হওক। চ' টোটেল আউটগো for the welfare schemes will be 6,000 crores. অসমৰ যাতায়াতৰ ক্ষেত্ৰত এই বাজেটখনে অত্যন্ত গুৰুত্ব দিছে। আৰু যাতায়াত বুলি কওঁতে আমি অকল পথ বুজোৱা নাই, পথ, ৰেল আৰু এয়াৰৱেজ, হাইৱেজ, ৰেলৱেজ, এয়াৰৱেজ। অসমমালা 4 1, 2, 3ৰ পিছত 10,000 কোটি টকা খৰচেৰে আমি অসমমালা 4ৰ প্ৰস্তাৱ দিছোঁ। 800 কিলোমিটাৰ যিটো আপোনালোকে অসমমালাৰ ৰাস্তা দেখিছে, প্ৰায় 9 মিটাৰ বহলৰ আমি ৰাস্তা বনাওঁ। আমি 800 কিলোমিটাৰ নতুন ৰাস্তা নিৰ্মাণৰ প্ৰস্তাৱ দিছোঁ। ভাৰত চৰকাৰৰ বিবেচিত হৈ থকা কেইবাটাও আঁচনিৰ কথা আমি উল্লেখ কৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি, তেজপুৰ, গুৱাহাটী এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈকে এলিভেটেড কৰিডৰ, নগাঁও, মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং। এই গোটেই আঁচনিবিলাক ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে, অৰ্থাৎ ভূমি অধিগ্ৰহণ, ৰয়েলটি, GST, এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ সৈতে ডাবল ইঞ্জিন চৰকাৰৰ যিটো মানদণ্ড, সেই মানদণ্ডৰে আমি আগবাঢ়িম। এই আঁচনিত আমি উল্লেখ কৰিছোঁ যে শিলচৰ আৰু বৰাপানীৰ মাজত যি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হৈছে, তাৰ আন 2টা পৰ্যায়, বৰাপানী টু গুৱাহাটী আৰু গুৱাহাটীৰ পৰা শিলিগুৰি, এই কৰিডৰটো অৰ্থাৎ শিলচৰ শিলিগুৰি কৰিডৰ, এই নিৰ্মাণৰ ক্ষেত্ৰতো আমি দ্ৰুত গতিত আগবাঢ়িব খুজিছোঁ। 2খন এয়াৰপৰ্ট আমি অত্যন্ত আধুনিক কৰিব খুজিছোঁ। কাছাৰ জিলাৰ ডলু বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰক পশ্চিমবংগ, বাংলাদেশ, ভূটান আৰু অসমৰ লজিষ্টিক যিটো কেৰেজ, ইয়াৰ এটা অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ। ইতিমধ্যে আমি লেণ্ড একুইজিশ্যন আদিৰ কামত আমি হাত দিছোঁ। আমাৰ ডলু এয়াৰপৰ্ট আমি এটা প্ৰায় 3,000 crore নিৱেশ কৰি ইয়াক আমি এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব খুজিছোঁ। আৰু ৰূপসী বিমানবন্দৰ, য'ত এতিয়া নেকি সৰু প্লেনহে নামিব পাৰে, তাক আমি এয়াৰবাছ নামিব পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে এটা লজিষ্টিক হাব হিচাপে, যাতে ডাঙৰ ডাঙৰ মাল পৰিবহণকাৰী বিমান নামিব পাৰে, আমি ইয়াক অসমৰ ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটি, পশ্চিমবংগৰ সীমান্ত, অসম আৰু বাংলাদেশৰ যিটো এটা ভৌগোলিক অৱস্থানৰ সুযোগ লৈ আমি ৰূপসী বিমানবন্দৰক এটা নাগৰিক বিমান পৰিবহণৰ এক অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ। আপোনালোকে জানে যে উমৰাংচুত কেইবাটাও উদ্যোগ, প্ৰায় 50,000 কোটি টকাৰ ব্যয় উমৰাংচুত আৰম্ভ হৈছে। আমি উমৰাংচুলৈকে ৰেল লাইন লৈ যোৱাৰ আঁচনিও আজি আমি উল্লেখ কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি কেইবাটাও ৰোড পৰিবহণ বা যাতায়াত, ৰেল আৰু বিমান পৰিবহণৰ ক্ষেত্ৰত আমি কেইবাটাও দীৰ্ঘম্যাদী কথা আমি আজি আমি বাজেটত উল্লেখ কৰিছোঁ। ৰাজ্যৰ SOPD অৰ্থাৎ স্ব অগ্ৰাধিকাৰ পুঁজি,
পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আদি বিভিন্ন ধৰণৰ ব্যৱস্থাৰে অহা 5 বছৰত ৰাজ্যৰ শক্তি খণ্ডত আমি 77,000 crores আমি বিনিয়োগ কৰাৰ কথা আজিৰ এই বাজেটত উল্লেখ কৰিছোঁ। ইয়াৰ দ্বাৰা আমি 137 মেগাৱাট নতুন গ্ৰীণ এনাৰ্জি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা আমি আহৰণ কৰিব খুজিছোঁ। 4,900 মেগাৱাট সৌৰ শক্তিক আমি পাম্প ষ্টোৰেজৰ মাধ্যমেৰে পিক আৱাৰ্ছৰ বাবে আমি সংৰক্ষণ কৰিব খুজিছোঁ আৰু সৌৰ শক্তিৰ লগতে বেটাৰী ষ্টোৰেজ তাৰ জৰিয়তে আমি সৌৰ শক্তিক সন্ধিয়া ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত কৰি নিৰ্মাণ কৰাকে আদি কৰি আমি ৰাজ্যৰ শক্তি খণ্ডত 77,000 crores আমি বিনিয়োগৰ কথা বাজেটত কৈছোঁ আৰু এই প্ৰায়বোৰ বিনিয়োগ ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছোঁ। এনেকুৱা নহয় যে ই এটা প্ৰস্তাৱত আছোঁ, আমি বহু দূৰ ইয়াক আমি ইতিমধ্যে আগুৱাই গৈছোঁ। আজিৰ বাজেটত আমি গুৱাহাটীৰ নতুন ছেটেলাইট চিটিখনৰ বিষয়ে উল্লেখ কৰিছোঁ। 7,200 বিঘা মাটিত নতুন ছেটেলাইট চিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে। আপোনালোকে নিশ্চয় বুজি পাব যে উত্তৰ প্ৰদেশৰ বিকাশ নয়ডা নহ'লেও কেতিয়াও এই ধৰণে বিকাশ সম্ভৱ নহ'লহেঁতেন। কলিকতাত নিউ টাউন নহ'লে কলিকতা এতিয়ালৈকে চক হৈ গ'লহেঁতেন আৰু হাৰিয়ানাত গুৰগাঁও নাথাকিলে হাৰিয়ানাৰ কেতিয়াও বিকাশ সম্ভৱ নহ'লহেঁতেন। আজি আমি বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে ছেটেলাইট চিটি উইল বি 100% গভৰ্ণমেণ্ট প্ৰজেক্টছ। ইয়াতে বেলেগ আৰু অংশীদাৰিত্ব নাথাকিব আৰু গুৱাহাটী বিমানবন্দৰক কেন্দ্ৰ কৰি আমি তাৰ চাৰিওফালে 7,200 বিঘা মাটিৰে আমি এটা ছেটেলাইট চিটি নিৰ্মাণৰ প্ৰস্তাৱ আমি এই বাজেটত আগবঢ়াইছোঁ আৰু ইতিমধ্যে লেণ্ড একুইজিশ্যনৰ কাৰণে আৰু প্ৰায় 2,100 কোটি টকা আমি ইয়াতে ধাৰ্য কৰিছোঁ। বাট টোটেল কষ্ট অফ লেণ্ড একুইজিশ্যন উইল বি 6,000 crores, কিন্তু এবছৰতে সম্ভৱ নহয়। এটা আমি 2 বছৰৰ পৰিকল্পনা লৈছোঁ। 6,000 কোটি টকা ব্যয় কৰি আমি গুৱাহাটীত ছেটেলাইট চিটিৰ বাবে আমি মাটি একুৱায়াৰ কৰিম আৰু তাত আমি এটা গ্ৰথ ইঞ্জিন হিচাপে আমি ছেটেলাইট চিটি এখন গুৱাহাটীত নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছোঁ, যোনে অসমৰ বিকাশত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। প্ৰথমবাৰৰ বাবে কৃষি আৰু জলসিঞ্চনক একত্ৰিতভাৱে চোৱাৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে। আমি পৰম্পৰাগত জলবিদ্যুৎ আমি ইৰিগেশ্যন প্ৰজেক্টৰ বিপৰীতে কম্প্ৰেছ পাইপৰ জৰিয়তে অৰ্থাৎ ভূটানৰ পাদদেশৰ পৰা অৰুণাচলৰ পাদদেশৰ পৰা লাম্বা পানীৰ পাইপেৰে যিটোৱে নেকি 100 কিলোমিটাৰ পানীৰ পাইপ যেনেকৈ আমি বহাওঁ তেনেকৈ ইৰিগেশ্যন পাইপ নিৰ্মাণ কৰি আমি পানী কৃষকলৈকে লৈ যোৱাৰ কথা কৈছোঁ। এণ্ড নেক্সট 5 years আমি জলসিঞ্চনৰ কাৰণে থ্ৰু কম্প্ৰেছড পাইপ আমি 4,000 কোটি টকা ব্যয়ৰ কথা কৈছোঁ আৰু আমি ইয়াত উল্লেখ কৰিছোঁ যে অসমৰ কেইবাখনো নদীত 365 দিন পানী থাকে, ভূটানত পানী থাকে, অৰুণাচলত পানী থাকে। এই জল সম্পদক আমি অসমৰ কৃষিৰ কাৰণে ব্যৱহাৰ কৰাৰ কথা কৈছোঁ। বাজেটত আমি এটা উল্লেখযোগ্য কথা কৈছোঁ যে অসমত বহুত অৰ্গেনিক কাল্টিভেশ্যন হয়, কিন্তু অৰ্গেনিক কাল্টিভেশ্যনক আমি বাহিৰত লৈ যাব নোৱাৰোঁ বিকজ আমাৰ অৰ্গেনিক চাৰ্টিফিকেশ্যন নাই। এইবাৰ আমি প্ৰায় 15,000 হেক্টৰ মাটিক আমি অৰ্গেনিক চাৰ্টিফিকেশ্যনৰ অধীনত আনিব খুজিছোঁ, যাতে আমাৰ পাহাৰীয়া জিলা দুখন বা বিভিন্ন স্থানত অৰ্গেনিকভাৱে উৎপাদিত সামগ্ৰীসমূহক আমি এখন বিশ্ব বজাৰৰ সৈতে সংগঠিত কৰিব পাৰোঁ। ইয়াৰ উপৰিও আপোনালোকে জানে যে আমি এটা আঁচনি হাতত লৈছিলোঁ আজিৰ প্ৰায় 3 বছৰ আগতে, যে প্ৰতি কেজি অৰ্থডক্স টিত আমি 10 টকা ৰাজ সাহায্য দিওঁ। এই আঁচনিখন দিয়াৰ পিছত অৰ্থডক্স টিৰ যিটো পৰিমাণ ই দ্ৰুত গতিত বৃদ্ধি হৈছিলে আৰু আমি চাহৰ যিখন ৰপ্তানি বজাৰ তাক আমি ৰিক্লেইম কৰিবলৈ সক্ষম হৈছিলোঁ আৰু আমি দেখা পাইছিলোঁ যে 3 বছৰৰ ভিতৰত অৰ্থডক্স টিৰ যিটো গ্ৰোথ উই ৰেজিষ্টাৰ্ড 80% গ্ৰোথ, যিটো নিম্নগামী হৈ গৈছিল, বজাৰ আমি হেৰুৱাই পেলাইছিলোঁ, তাক আমি ৰিক্লেইম কৰিবলৈ সক্ষম হৈছিলোঁ। এইবাৰ আমি পাৰ কেজিত 10 টকাৰ পৰিৱৰ্তে 15 টকা পাৰ কেজি আমি ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত লৈছোঁ, যাতে অৰ্থডক্স টিৰ ক্ষেত্ৰত অসমে বিশ্ব বজাৰখন দখল কৰিব পাৰে। সৰুকৈ আমি জাপানত মাট্চা টি ৰপ্তানিৰো সৰু এটা প্ৰয়োগ আমি আৰম্ভ কৰিছিলোঁ। মাট্চা টিৰ প্ৰতি কেজিৰ বাবেও আমি 15 টকা
আমি ৰাজ সাহায্য ঘোষণা কৰিছোঁ। এইবাৰ আমি আৰু এটা এক ষ্টেপ আগত গৈছোঁ যে অসমৰ পৰা যিমান চাহপাত বিশ্ব বজাৰত ৰপ্তানি হ'ব, যিটো অৰ্থডক্স নহয়, যাক CTC বুলি কোৱা হয়, যিটো মেজৰিটি অসমৰ পৰা যিটো CTC যিমান উৎপাদন হয় 90% অসমৰ CTC টি, অসমৰ প্ৰতি কেজি ৰপ্তানিযোগ্য CTC টিত আমি 3 টকাকৈ ৰাজ সাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে অসমে ৰপ্তানিৰ বা বিশ্ব বজাৰখন পুনৰ এবাৰ দখল কৰিব পাৰে। স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এইবাৰ আমি এটা ভাৰতৰ কোনো ৰাজ্যই আজিলৈকে চিন্তা কৰিব নোৱাৰা আমি এটা সুদূৰ প্ৰসাৰী চিন্তাৰ ইয়াত আমি এটা বীজ ৰোপণ কৰিছোঁ। আপোনালোকে জানে যে অসমত বৰ্তমান প্ৰতি বছৰে আমি 2000 ডক্টৰ উৎপাদন কৰাৰ আমাৰ ক্ষমতা আছে, কিন্তু বৰ্তমান আমি 1200 ডক্টৰ উৎপাদন কৰোঁ। প্ৰতি বছৰে এখন মেডিকেল কলেজৰ পৰা 5 বছৰ পূৰণ হয় আৰু নতুনকৈ 100 জন আৰম্ভ হয়। By 2030, Assam will produce 2,300 doctors annually, and intake will go to 3,000.